হে দোস্ত, আজি পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকৰ খবৰ কেনে আছে মোক কমেণ্ট কৰি জনাব। তো আজি মৰ্নিঙৰ একদম পুৰা ৰ'দৰ আমেজ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। মানে কি, আজি মোৰ আলোচ্য বিষয় দাংবডি, বটবডি, লেচাৰামা খেতি। আপোনালোকে বা কি বুলি কয় নাজানো, কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আজি মই দাংবডি, লেচাৰামা, বডিমাহ খেতিৰ বিষয়ে আলোচনা কৰিবলৈ যাম। আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে আপোনালোকে নিশ্চয় গম পাব। মই আজি অলপ দূৰলৈ ফুৰিব আহিছোঁ। তাৰমানে মই নিজে বিধানখিনি কিনি পঠিয়াইছিলোঁ। দাদাই মোক ফোন মাৰিছিল, দাদা আহিব লাগে, মোৰ খেতিত বডিমাহ, লেচাৰামা লাগিছে। তো মই যিটো বিধান দিছিলোঁ মই বিধানটোৰ নামো কৈ দিম। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো খেতিত যাতে এই ধৰণে আপোনালোকৰ খেতিটো লেচাৰামা, দাংবডি লগাব পাৰে বা ধৰাব পাৰে, তাৰ কাৰণে মই আজি নতুন টিপছ আপোনালোকক কৈ দিম। আপোনালোকে কেৱল মোৰ কথাখিনি A to Z ফ'ল' কৰক। তো কথা হ'ল, মই দেৰি নকৰোঁ। খেতিৰ প্ৰথমতে আপোনালোকে কি কৰিব, এই এনেকুৱা ধৰণৰ দাংবডি খেতি কৰিবলৈ হ'লে মাটিৰ গুণাগুণ নিৰ্বাচন কৰিব। তাৰপিছত ওখ এঢলীয়া মাটি, হিউমাযুক্ত মাটি হ'লে দাংবডি খেতিৰ বাবে বৰ উপযোগী। আৰু মাটিত যাতে খাদ্য ধৰি ৰখাৰ ক্ষমতা থাকে। আৰু যিটো খেতিত আপোনালোকে এনেকুৱা ধৰণৰ বটবডি বা দাংবডি খেতি কৰিম বুলি ভাবিছে, তেনেকুৱা মাটিত আপোনালোকে কি কৰিব লাগিব, মাজে মাজে ধুনীয়াকৈ ডোং দি দিব লাগিব আৰু চাং দিব লাগিব। 1 বিঘা মাটিত মোটামুটি 12,000 পৰা 13,000 টকা খৰচ কৰিলে 12,000 পৰা 13,000 টকা খৰচ কৰিলে আপোনালোকে মোটামুটি বিঘাৰ পৰা 45 দিনৰ ভিতৰত আপোনালোকৰ গছত এনেকুৱা ধৰণৰ ফলন লাগিব। তো 1 বিঘা মাটিৰ পৰা অন্ততঃ আপোনালোকে 1,00,000 1.5 লাখ টকামান বিকিব পাৰিব। 1,20,000 বা 1.5 লাখ টকা এটা বিকিব পাৰিব। তো কথা হ'ল, কেৱল এটা খেতি নকৰিব, ইয়াৰ লগতে আপোনালোকে খুটাই আপোনালোকে কি দিব পাৰিব, ভোল। আপোনালোকে যদি পাৰে এই দাংবডি খেতিত একেলগে ভোল আৰু দাংবডি দুয়োটা খেতি একেলগে কৰিব পাৰিব। মই আপোনালোকক পদ্ধতিটো শিকাই দিম। তো কথা হ'ল বন্ধুসকল, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এই শ্বেয়াৰৰ কাৰণে চাওক, এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱীয়েও খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগ হ'ব। তো কথা হ'ল, গোবৰ সাৰটো অকণমান বেছিকৈ প্ৰস্তুত কৰি ল'ব। আৰু এই দাংবডি খেতিৰ কাৰণে গোবৰ সাৰটো শুকান, তাৰমানে অলপ বেছি দিনৰ গোবৰ হ'লে তাৰমানে খেতিত বেছি ভাল প্ৰডাকশ্যন হয়। আৰু আপোনালোকক মই কি বিধান ইয়াত পঠিয়াইছিলোঁ মই কৈ দিম। অলৰেডি ইয়াত 6 বিঘা মাটিত লেচাৰামা খেতি কৰিছে। তো লেচাৰামা বহুত জাতৰ আছে। লেচাৰামাহৰ গুটিৰ নাম আপোনালোকক কৈ দি আছোঁ। আপোনালোকে কি কৰিব, এনেকুৱা ধৰণৰ গুটি, বৰ্তমান যিটো ছিজন, তো মাৰ্চ, এপ্ৰিল, মে এইকেইটা মাহ আমাৰ বৰ্ষাকাল। এইকেইটা মাহত যদি আপোনালোকে লেচাৰামা কৰিম বুলি আশা কৰিছে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, ইষ্ট ৱেষ্ট কোম্পানীৰ মেৰি থাণ্ডাৰ, মেৰি গ্ৰীণ, বন্ধন এইবিলাক লেচাৰামাহৰ গুটি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰিব লাগিব। ক্ৰয় কৰি আপোনালোকে খেতিত লগাব লাগিব আৰু ধুনীয়াকৈ হাল মাৰি চহাই ধূলিময় কৰি ময়াই তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এটা কথা আপোনালোকক কৈ দিছোঁ, যেতিয়া আপোনালোকে লগাব তাৰ আগতে আপোনালোকে পৰাপক্ষত খেতিত চাং দিয়াৰ কাম আৰম্ভ কৰিব। চাং দিয়াৰ পিছত আপোনালোকে লেচাৰামাহৰ গুটি লগালে বেছি ভাল। তাৰমানে কি হয়, পিছলৈ আমি যদি চাং দিবলৈ যাওঁ তেতিয়া কি হয়, আমাৰ এটা প্ৰব্লেম হয়, লেচাৰামাহৰ গছখিনি চাং পাওঁতে কিন্তু বেছি এটা সময় নালাগে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে আগতীয়াকৈ চাং দি তাৰপিছত আপোনালোকে এই গুটিবিলাক আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰি এটা ৰাতি ভিজাই ৰাখি তাৰ পিছদিনাখন আপোনালোকে লগাই দিব। আৰু লগোৱাৰ পদ্ধতিটো হ'ল, এটা গছৰ পৰা আৰু এটা গছৰ ডিষ্টেঞ্চ ৰাখিব 1 হাত আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাত, এনেকৈ ৰাখিখিনি আপোনালোকে লগাব। লগোৱাৰ 15 দিনমান পিছত যেতিয়া গছ গজিব, ডাঙৰ হ'ব, সৰু থাকোঁতে আপোনালোকে
একেবাৰে কম দামৰ যিটো ঔষধ আছে, দামটো কম কিন্তু ঔষধৰ কাম বেছি। আপোনালোকক কৈছোঁ যেটো হ'ল ইক্কা, একতাৰা, এইবিলাক ঔষধ আপোনালোকে ফাৰ্ষ্ট টাইম ইউজ কৰিব। আপোনালোকৰ খেতিত ধুনীয়াকৈ স্প্ৰে কৰিব। স্প্ৰে কৰাৰ পিছত চাব গছবিলাকৰ পাতবিলাক চাওক, সৰু থাকোঁতে কিন্তু হালধীয়া হৈ যায়, হেতাও পৰা হৈ যায়। তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই হেতাও পৰা হালধীয়া হৈ নাযাবলৈ আপোনালোকে ডেলিকেট ঔষধটো স্প্ৰে কৰিব লাগিব। ডেলিকেট ঔষধটোৰ প্ৰধান কাম হ'ল এনেকুৱা ধৰণৰ ফুলবিলাকৰ ভিতৰত এক ধৰণৰ পোকবিলাক সোমাই থাকে। এই পোকবিলাক আঁতৰাবৰ কাৰণে ডেলিকেট দিব। যেনেকুৱা ধৰণৰ খেতি নাথাকক, জিকা, ভোল, কেৰেলা, যিকোনো খেতিত আপোনালোকে ডেলিকেট স্প্ৰে কৰিব পাৰিব। ফুলৰ ভিতৰত যদি পোক সোমাই থাকে সেই পোকবিলাকো মাৰিব আৰু এই পোকবিলাকে যাতে ডিষ্টাৰ্ব নকৰে। বেছি পোকবিলাক ডিষ্টাৰ্ব কৰিলে গছৰ ফলবিলাক সৰি পৰি যাব। সৰি পৰি গ'লে আপোনালোকৰ খেতিত এনেকুৱা ধৰণৰ প্ৰডাকশ্যন নহ'ব। তো দেৰি নকৰোঁ, মই আপোনালোকক কৈছোঁ যে এই খেতিত কি কি সাৰ ঔষধ খটোৱা হৈছিল। তো খেতিত আপোনালোকে ছুপাৰ বিঘাই প্ৰতি আপোনালোকে 35 কিলো খটাই দিয়ক, পটাছ 10 কিলো খটাই দিয়ক, তাৰপিছত ইউৰিয়া 10 কিলো খটাই দিয়ক। ফাৰ্ষ্ট টাইমৰ কথা কৈছোঁ। তাৰপিছত ধুনীয়াকৈ হাল মাৰিলে ময়ালে চহাই দিলে 10 কিলো DAPও দি দিব, 10-26। এইখিনি দিয়াৰ পিছত আপোনালোকে গুটি লগালে, গুটি ডাঙৰ হ'ল, গছখিনি গুটিৰ পৰা ডাঙৰ হোৱালৈকে আজিলৈকে 45 দিনৰ ভিতৰত আপোনালোকৰ গছত এনেকুৱা ধৰণৰ ডাং বডি এনেকুৱা ধৰণৰ যেতিয়া লাগিব তেতিয়া আপোনালোকে উন্নত ধৰণৰ ঔষধ স্প্ৰে কৰিব লাগিব, যাতে বডিবিলাকৰ ফুটা নকৰে, পোকে যাতে ডিষ্টাৰ্ব নকৰে। তাৰ কাৰণে আপোনালোকে ডাহাত আছে, চিমোডিছ আছে, এনেকুৱা ধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু বৰ্তমান বৰ্ষাকাল চলি আছে, পানী যাতে জমা হৈ নাথাকে, ডুং এনেকুৱা আপোনালোকে মাজে মাজে দি দিব, পানী যাতে দ মাটিৰ ফালে নামি যায়। আৰু আপোনালোকে কি কৰিব লাগিব, ব্লেক পাৰ, ৰটেক্স, বায়'গল্ড, স্পেৰকাৰ জিয়াৰ, এই ধৰণৰ দানা আপোনালোকৰ খেতিত ইউজ কৰিব। এই ধৰণৰ দানা আপোনালোকৰ খেতিত ইউজ কৰিলে, যোৱা ৰাতি এটা ফোন আহিছিল মোলৈ, দাদা মোৰ খেতি কৰিছোঁ ঠিকেই কিন্তু খেতিত ফলন নাই, তিতা কেৰেলা লগাইছোঁ, ইফালে ভোল লগাইছোঁ, জিকা লগাইছোঁ, দাংবডি লগাইছোঁ, কিন্তু গছত এনেকুৱা ধৰণৰ ফলন নাই। তো কি কৰা যায়? মই ক'লোঁ যে ব্যৱস্থা মই নিজে হাতত লৈ আছোঁ। তো খেতি কৰিছে ঠিকেই, কিন্তু খেতিত যেতিয়া ফলন নধৰিব, ফলবিলাক হালধীয়া হৈ যাব, পাতবিলাক হালধীয়া হৈ যাব। তো আপোনালোকৰ দাংবডিৰ গছতো যদি পাতবিলাক হালধীয়া হৈ গৈ আছে, ফলনবিলাক নষ্ট হৈ আছে, এনেকুৱা ধৰণৰ ফাংগাচাইডৰ ঔষধটোৰ নামটো কৈ দিছোঁ, লখন্দি। আৰু পোকৰ ঔষধ ডাহাত, আৰু যাতে পোকে পাতবিলাক যাতে কেঁচুৰি নামাৰে তাৰ কাৰণে আপোনালোকে চিমোডিছ স্প্ৰে কৰিব। এই ধৰণৰ পদ্ধতি অৱলম্বন কৰিলে আপোনালোকে ভাল এটা ফলন পাব। খেতিৰ পৰা 1 পৰা 1.5 লাখ টকা প্ৰতি বিঘাত আপোনালোকে উপাৰ্জন কৰিব পাৰিব। তো কথা হ'ল আপোনালোকে বৰ্তমান যিটো ছিজন চলি আছে বৰ্ষাকাল, বৰ্তমান কালিও বৰষুণ হৈ গ'ল, ৰাতিওতো বৰষুণ হৈছে, তাৰ কাৰণে আপোনালোকে মালথিং পেপাৰ আপোনালোকে ইউজ কৰিব পাৰিব। এই মালথিং পেপাৰ আপোনালোকে ইউজ কৰিলে কি হ'ব, বৰষুণৰ পানীত এনেকুৱা ধৰণৰ গছবিলাক অতি সোনকালে মৰি নাযাব। তাৰ কাৰণে আপোনালোকক যিটো পদ্ধতি অৱলম্বন কৰিব দিছোঁ সেই পদ্ধতি অৱলম্বন কৰিব। গছৰ বয়স যেতিয়া এসপ্তাহ হ'ব, 2-3 দিনৰ ভিতৰত গজালি মেলিব। এসপ্তাহ যেতিয়া গছৰ বয়স হ'ব তেতিয়া আপোনালোকে গছৰ মালচিং পেপাৰ সৰু সৰু টুকুৰা কৰি যে লৈ তাৰ আশে পাশে মাটিখিনি অলপ হিমক এচিড দানাটো সিঁচি দিব। দিয়াৰ পিছত মাটি উৰ্বৰ কৰি দিব। উৰ্বৰ কৰি দিয়াৰ পিছত আপোনালোকে চাব 1 সপ্তাহৰ ভিতৰত আপোনালোকৰ গছত একদম পুৰা একদম গছৰ গ্ৰোথ হৈ আছে আৰু গছখিনি ডাঙৰ দীঘল হৈ আছে। একেৰাহে 45 দিন হোৱাৰ লগে লগে গছত এনেকুৱা ধৰণৰ ফলন লাগিব। তো ফলন কেনে লাগিছে, মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাব, মই বহুগুণে আনন্দিত হ'ম। তো বন্ধুসকল, মই যিখিনি কথা কৈছোঁ নিশ্চয় আপোনালোকে ফ'ল' কৰিব, আপোনালোকক খেতি বাতি কৰিবৰ কাৰণে মনোনিৱেশ কৰিব। তো মই আৰু দেৰি নকৰোঁ, আপোনালোকৰ মাজৰ পৰা আজি বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।